হেল্ল' ৰাইজ, এয়া দেখিছেনে বিয়াৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। কি লাডু বনাইছোঁ গমেই পাইছে চাগে ন? নজনাবোৰক কৈ দিছোঁ বাৰু। এয়া কেঁচা পিঠাৰ পৰা মিঠৈ লাডু বনোৱা হৈছে। মই যে নাজানোৱে বনাবলৈ, সেইবাবে চাই লৈছোঁ কেনেকৈনো বনায়, আৰু লগতে ময়ো হেল্প কৰি দিলোঁ। ওচৰৰ খুৰীবৌহঁতে মিলি 300টামান লাডু বনোৱা হ'ল। পেণ্ডেলৰ কামো চলি আছে। নেক্সট দিনা যে ডেকা জীয়ৰী ভোজ আছিলে। ময়ো ওলালোঁ দেই একেবাৰে ৰঙা কাপোৰযোৰ পিন্ধি। কেনেকুৱানো লাগিছে ক'বচোন আপোনালোকে। আজি গাঁৱৰ পৰা বৰমা খুৰী ডেকা ল'ৰা কেইজনমান আৰু গাভৰু ছোৱালী কেইজনীমান আহিলে। সেইবাবে বৰমাহঁতে ক'লে যে কাপোৰ ভৰোৱা নিয়মটো আজিয়ে কৰি দিওঁ বুলি। বিয়ালৈ এনেও বেছি দিন নাই বুলি, তাকে সকলোৱে মিলি কাপোৰ ভৰোৱা নিয়মটো আজৰি কৰি দিলে। আৰু সেই মুহূৰ্ততে মোৰ বুকুখন ইমান বিষালে, এনেকুৱা লাগিছে যেন এতিয়া মই এইখন ঘৰৰ জীয়ৰী নহৈ নাথাকোঁ বুলি। ভিতৰি বহুত দুখ, বাহিৰত এনে মিঠা হাঁহি চবকে দেখুৱাবলগীয়া হৈছে। নিয়মখিনি কৰি শেষ হোৱাৰ পিছত ডেকা গাভৰুৰ পৰা বিদায় ল'লোঁ। গাভৰু জীৱনটো ইয়াতে শেষ হোৱা যেন লাগি গ'ল। দুখো লাগিছে, ভয়ো লাগিছে বোৱাৰী হ'ব লাগিব বুলি। মা থকা হ'লে ইমানো দুখ নালাগিলেহেঁতেন। এতিয়া দেউতা অকলশৰীয়া হৈ যাব বুলি বেছিকৈ বেয়া লাগিছে। যি কি নহওক, বিয়াটো এদিন হ'লেও হ'বই লাগিব। এয়া সকলোৱে নিয়ম কৰি দিয়াৰ পিছত ভাতৰ আয়োজন হ'ল। খাই বৈ সকলোৱে অলপমান ফূৰ্তি কৰিলে। কি কৰিলে চাওকচোন, আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। Sakire, oi puharat, oi sikahalu solas.